Welcome to Educare Northeast YouTube channel. Today, আজি আমি ADRE সম্পৰ্কত মক টেষ্ট বা MCQ সিৰিজ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইয়াত প্ৰশ্নৰ লগতে উত্তৰসমূহ একেলগে ইনক্লুড কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে মোবাইল ফোন বা ল্যাপটপ বা পিসি য'তে আপোনালোকে ইউজ কৰি আছে চকু মুজি ইয়াৰফোন ইউজ কৰিলেও আপোনালোকে এইখিনি প্ৰশ্নৰ উত্তৰ অতি সহজে মনত ৰাখিব পাৰিব। গতিকে প্ৰশ্নসমূহৰ উত্তৰ আৰম্ভ কৰাৰ আগতে আপোনালোকক এটি অনুৰোধ ৰাখিব খুজিছোঁ, যদি নতুন আহিছে কাইণ্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, কাৰণ শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষা সম্পৰ্কীয় সকলো ধৰণৰ প্ৰশ্ন উত্তৰ বা ভিডিঅ' আমি এই চেনেলযোগে আপোনালোকৰ মাজলৈ লৈ আহোঁ। গতিকে পুনে পুনে আমি প্ৰশ্নৰ উত্তৰসমূহলৈ আহিছোঁ একেলগে। ইয়াত প্ৰথম সিৰিজৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ভূপেন হাজৰিকা সেতু, যাক ঢলা শদিয়া সেতু বুলিও কোৱা হয়। নেক্সট, ভূপেন হাজৰিকা সেতুৰ ভাৰ বহন ক্ষমতা কিমান? উত্তৰ 60 টন। নেক্সট, ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাই সংলগ্ন কৰিছে? উত্তৰ অসমৰ ঢলা আৰু শদিয়া এই দুখন ঠাই সংলগ্ন কৰিছে। নেক্সট, ভূপেন হাজৰিকা সেতু কোনে আৰু কেতিয়া উদ্বোধন কৰিছে? সেয়া হৈছে 2017 চনৰ 26 মে তাৰিখে। তেতিয়াৰ প্ৰধানমন্ত্ৰী এতিয়াও আছে নৰেন্দ্ৰ মোদীয়ে। নেক্সট, কেতিয়া মাজুলী মহকুমাক পূৰ্ণাংগ জিলা ৰূপে গঠন কৰা হয়? সো এনেকুৱা ধৰণৰ প্ৰশ্নসমূহেই এডিআৰত অহাৰ সম্ভাৱনা আছে। প্ৰশ্নসমূহ গুগল আৰু AI ইউজ কৰি পেলাই কালেক্ট কৰা হৈছে। গতিকে য'ৰ পৰা অনা হৈছে আপোনালোকে তাৰ লিংকটো ডেছক্ৰিপশ্যনত পাব। লগতে এডিআৰই সম্পৰ্কত যিসমূহ মেটেৰিয়েল ফলো কৰিব লাগিব, সেই মেটেৰিয়েলৰ লিংকসমূহ তলত দিয়া থাকিব। সেই লিংকত গৈ পেলাই এমাজন লিংক আছে, গৈ পেলাই চাব নিজৰ সুবিধা মতে কোনটো কিতাপ আপোনাৰ ভাল লাগে, ৰেটিংছ কোনটোত ভাল আছে, সেই হিচাপত যিকোনো এখন কিতাপ লৈ ল'ব। নেক্সট, মাজুলীক পূৰ্ণাংগ জিলা হিচাপে গঠন কৰা হৈছে 2016 চনৰ 8 ছেপ্টেম্বৰত। নেক্সট, অসমৰ সাক্ষৰতাৰ হাৰ খুব ইম্পৰ্টেণ্ট, 72.1%। 72টো মনত ৰাখি থ'ব। 19 এই অংশখিনি আহে বাৰু, কিন্তু এডিআৰিত খুব সম্ভৱতঃ ইমান প্ৰয়োজন নপৰিব। নেক্সট, অসমৰ কোনখন জিলাৰ জনসংখ্যা বেছি? বহুতে ইয়াৰ উত্তৰটো ধুবুৰী বুলি ভাবিব, কিন্তু এতিয়া কোনো কাৰণে ধুবুৰী নহ'ব, কাৰণ ধুবুৰীখন বিভক্ত হৈ চাউথ চালমাৰা হৈ গ'ল। শুদ্ধ উত্তৰ হ'ব নগাঁও। নেক্সট, অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব বেছি? সো আমি জানো কামৰূপ মেট্ৰ' জিলাত বেছি ঘনত্ব আছে জনবসতিৰ। উত্তৰ কামৰূপ মেট্ৰ'। নেক্সট, অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ বেছি? সো আমাৰ কামৰূপখন হৈছে চবতকৈ আটাইতকৈ ধনী আৰু ৰাজধানী জিলা, গতিকে কামৰূপ মহানগৰ জিলাই হ'ব আটাইতকৈ বেছি লিটাৰেট বা সাক্ষৰ জিলা। নেক্সট, অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা? এয়া আৰ্য ভাষাৰ পৰা অহা। অসমীয়া ভাষাটো আৰ্য ভাষা গোষ্ঠীৰ অন্তৰ্গত। নেক্সট, কোন চনত আইনমতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়? এইটো 1960 চনত হৈছিলে। অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে হৈছিলে 1960 চনত, খুব ইম্পৰ্টেণ্ট। নেক্সট, সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি? সেয়া হৈছে শকুন্তলা। আৰু শকুন্তলাখন অসমীয়ালৈ অনুবাদ কৰিছিল লম্বোদৰ বৰাদেৱে। বিহগী কবিক কাক আখ্যা দিয়া হয়? ৰঘুনাথ চৌধুৰীক। পৰৱৰ্তী, প্ৰাচীন অসমৰ বিষয়ে কোন লিপিত তথ্য পোৱা যায়? তো প্ৰাচীন
ইয়াত উত্তৰটো এলাহাবাদ স্তম্ভ বুলি লিখিছে, কিন্তু প্ৰাচীন অসমৰ হয়তো এলাহাবাদ স্তম্ভই হ'ব। লিপি সম্পৰ্কত আমাৰ যিসমূহ পুৰণি লিপি আছে কামৰূপত, যেনেকুৱা কানাই বৰশী বোৱা, এয়া হৈছে আটাইতকৈ পুৰণি কানাই বৰশী বোৱা লিপি। চ' লিপিসমূহ এবাৰ ভালদৰে চাই ল'ব। লিপিৰ পৰা প্ৰশ্ন আহিব। ভাস্কৰ বৰ্মন শেষৰ একেবাৰে ভাস্কৰ বৰ্মন যিটো পাঠশালাৰ ডুবি অঞ্চলত আছে। চ' লিপিৰ অংশখিনি এবাৰ কিতাপত চাই ল'ব। নেক্সট, কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? বিশ্বসিংহ। হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? ৰঘুদেৱ নৰনাৰায়ণে। বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ মাধৱদেৱ। নেক্সট, কেতিয়া কনকলতা শ্বহীদ হৈছিল? কনকলতা শ্বহীদ হৈছিল ভাৰত ত্যাগ আন্দোলনৰ সময়ত। তো আপোনালোকে জানে যে সেই সময়ত যেতিয়া ভাৰত স্বাধীনতাৰ কাৰণে যুদ্ধ কৰি আছিল, সেই সময়ত ভাৰতত কেইবালানি আন্দোলন হৈছিল, আৰু কনকলতা বৰুৱা যিটো আন্দোলনত শ্বহীদ হৈছিল সেয়া আছিল ভাৰত ত্যাগ আন্দোলন, কুইট ইণ্ডিয়া মুভমেণ্ট। মনত ৰাখিব। কুমাৰ ভাস্কৰ বৰ্মাৰ সমসাময়িক ৰজা কোন আছিল? উত্তৰ হৰ্ষবৰ্ধন। নামঘোষা কোনে ৰচনা কৰিছিল? উত্তৰ মাধৱদেৱ। নেক্সট, অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান, একেবাৰে সৰু। আৰু এবাৰ ওৰাং আৰু ৰাইমনা এই দুটা কম্পেয়াৰ কৰি চাই ল'ব। ক'ৰবাত ইফাল ইনফৰমেশ্যন পাব পাৰে। মই লিংক দি থ'ম, অফিচিয়েল যিটো গভমেণ্ট অফ আছামৰ অফিচিয়েল লিংক, সেয়া দি থ'ম, তাত গৈ পেলাই চাব পাৰিব। নেক্সট, অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? উত্তৰ বেংগল গেজেট। নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত? মুম্বাইত। হিষ্ট্ৰী অৱ দ্য আছাম ৰাইফলছ এই গ্ৰন্থখন কোনে লিখিছিল? এয়া হৈছে LW শ্বেক্সপিয়াৰে। ইম্পৰ্টেণ্ট হয়। নেক্সট, মহাত্মা গান্ধী কেতিয়া অসমলৈ অহা নাছিল? চাব, প্ৰশ্নটোত বহুতে কি কৰিব, অহা নাছিল। তো আমাকতো অপশ্যন কেইবাটাও দি দিব, ৰাইট? তো অপশ্যন কেইবাটাও দি দিলে অহা নাছিল তো আহিছিল বুলি আমি জেনেৰেলি তেনেকৈ সোধা যায়। চ' এনেকুৱা কথাবোৰ, প্ৰশ্নবোৰ খুব বেছি গভীৰভাৱে আগতে প্ৰশ্নটো পঢ়ি ল'ব লাগিব এবাৰ দুবাৰ, পিছত উত্তৰ কৰক, কাৰণ এইবাৰ নিগেটিভ মাৰ্কিং আছে। গতিকে প্ৰতিটো প্ৰশ্ন উত্তৰ কৰোঁতে খুব সাৱধানতা অৱলম্বন কৰি উত্তৰ কৰিব লাগিব। চ' 1942 তেতিয়াতো কুইট ইণ্ডিয়া মুভমেণ্ট চলি আছিল, ৰাইট? চ' মহাত্মা গান্ধী কিমান চনত অসমলৈ আহিছিল? চ' ইয়াত দেখিছে ইন আগষ্ট 1921, ৰাইট? চ' এইটো হিন্দুস্তান টাইমছৰ পৰা এই খবৰখিনি লোৱা হৈছে। পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ। তলৰ কোনখন ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য নহয়? ইয়াত অপশ্যন থাকিব, আপোনালোকক দি থোৱা হ'ব। তো ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য হৈছে 5টা। সেই 5টা ৰাষ্ট্ৰৰ নাম জানি থ'ব লাগিব। আৰু ভাৰতবৰ্ষ ইয়াৰ স্থায়ী সদস্য নহয়। ৰাষ্ট্ৰসংঘ, ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন। NEPৰ ফুল ফৰ্ম কি? NEPৰ ফুল ফৰ্ম হৈছে নেশ্যনেল এডুকেশ্যন পলিচি। ৰাষ্ট্ৰসংঘ সম্পৰ্কত এটা ভিডিঅ' অলৰেডি আমাৰ চেনেলত দি থোৱা আছে, সেয়া চাব পাৰে। নতুবা যদি ৰাষ্ট্ৰসংঘ সম্পৰ্কত ডিটেইলছ ভিডিঅ' লাগে, কাৰণ খুব ইম্পৰ্টেণ্ট হয় এইটো, ইয়াৰ পৰা প্ৰশ্ন প্ৰায় অহা দেখা যায়, তেতিয়াহ'লে কমেণ্ট বক্সত জনাব। ইয়াৰ ওপৰত ভিডিঅ' বনাই চেষ্টা কৰিম বুজাবৰ কাৰণে। অসমৰ মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? সেয়া হৈছে যোৰহাটত। কলিকতা হিন্দু কলেজ কোনে স্থাপনা কৰিছিল? ৰাজা ৰামমোহন ৰায়ে। লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি কোনে প্ৰদান কৰিছিল? অসম সাহিত্য সভাই। ভূপেন হাজৰিকা সেতু কোন নদীৰ ওপৰত অৱস্থিত? লোহিত নদীৰ ওপৰত অৱস্থিত। মন কৰিব, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ভূপেন হাজৰিকা সেতু বা ধলা শদিয়া সেতু যাক কোৱা হয়, সেয়া কিন্তু নহয়, কাৰণ ব্ৰহ্মপুত্ৰখন ধলা আৰু শদিয়াৰ মাজেৰে নাহে। ধলা শদিয়াৰ মাজেৰে ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰী মানে উপনদী লোহিত নদী আহে। গতিকে লোহিত নদীহে শুদ্ধ উত্তৰ। পানীদিহিং জিলা কোনখন জিলাত অৱস্থিত? পানীদিহিং শিৱসাগৰ জিলাত। লতা কটা ৰণ কোনজন আহোম ৰজাৰ দিনত হৈছিলে? ৰাজেশ্বৰ সিংহৰ দিনত। পংগল কোন ৰাজ্যৰ সংস্কৃতি? তামিলনাডু। পংগল হৈছে উৎসৱ, সেয়া তামিলনাডু।
বসুদিমা কোন সম্প্ৰদায়ে পালন কৰে ডিমাছাসকলে 1956 চনত কিহৰ ভিত্তিত নতুন ৰাজ্য গঠন হৈছিল 56 চনত কি হৈছিলে ভাষা লৈ পেলাই ৰাজ্যসমূহ গঠন হৈছিলে সিম্পল উত্তৰ ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল চন্দ্ৰধৰ বৰুৱা এইটো অলপ মনত ৰাখিব অসমৰ কোন ঠাই হুদুম পূজা কৰা হয় গোৱালপাৰা জিলাত ইম্পৰ্টেণ্ট মনত ৰাখিব মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল ইম্পৰ্টেণ্ট অনিৰুদ্ধ বেলিমাৰ বুৰঞ্জী কাৰ ৰচনা বিশ্বেশ্বৰ বৈদ্যাদীপ এইটো প্ৰশ্ন মনত ৰাখিব হাছং কোন জনগোষ্ঠীৰ উৎসৱ ৰাভাসকলৰ উৎসৱ উৎসৱ আৰু ভাষা কাপোৰ কানি এই ট্ৰাইবেল বা জনজাতীয় গোষ্ঠীসমূহৰ উৎসৱ ভাষা খাদ্য কাপোৰ এইসমূহৰ পৰা প্ৰশ্ন থাকিবই অসমত গতিকে এইসমূহ অলপ ভালদৰে চাব আমি ইয়াত ভিডিঅ' প্ৰস্তুত কৰি দিম বিভিন্ন জনগোষ্ঠীৰ যিবিলাক জনগোষ্ঠীয় পৰিচয় তাৰ ওপৰত নেক্সট কোচ ৰাজ্য কিমান চনত প্ৰতিষ্ঠা হৈছিলে 1515 চনত পুৰণি কামৰূপক কেইটা ভাগত ভগাব পাৰি চাৰিটা আৰু চাৰিওটা যি পীঠ আছিল কামপীঠ সুবৰ্ণপীঠ সৌমাৰপীঠ এই তেনেকুৱা চাৰিওটা পীঠ মনত ৰাখিব পৰীক্ষাত এই চাৰিওটা পীঠ দিয়ে কোনোবা এটা ভুলকৈ দিব শুদ্ধ উত্তৰটো ওলাব দিব সত্যমেৱ জয়তে কোনটো উপনিষদত উল্লেখ আছে আপোনালোকে জানে যে মুণ্ডক উপনিষদৰ পৰা সত্যমেৱ জয়তে বাক্যখিনি লোৱা হৈছে এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম অসমীয়া কোন ভোগেশ্বৰ বৰুৱা এইটো আহিব প্ৰশ্ন ইম্পৰ্টেণ্ট গেমছৰ ওপৰত প্ৰশ্ন তো ৰিচেণ্ট যিসমূহ গেমছৰ কুৱেশ্যন আছে সেইসমূহ চাই যাব প্ৰেজেণ্টলি আমাৰ পেৰিছ অলিম্পিক চলি আছে তাৰ ওপৰত চাব লাগিব অলিম্পিকৰ ওপৰত প্ৰশ্ন আহিবই এছিয়ান গেমছত খেলা প্ৰথমগৰাকী অসমীয়া টেনিছ খেলুৱৈ কোন আছিল বিদ্যুৎ গোস্বামী প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখনক জনা যায় শিৱসাগৰক জয়দ্ৰত বধ কাব্য কোনে ৰচনা কৰিছিল কবিৰত্ন সৰস্বতী আৰু তেওঁ ৰচনা কৰা বেছিভাগ কাব্যতে আপোনালোকে বধ পাব য'ত বধ আছে কবিৰত্ন সৰস্বতীৰ নামটো ক্লিক কৰিলে হ'ল মহাৰাজ নৰনাৰায়ণ আচল নাম কি আছিল মল্লদেৱ সকলোৱে জানে কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল নৰনাৰায়ণে কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন ৰঘুদেৱ পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিল ৰঘুদেৱৰ ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল অনন্ত কণ্ডলীয়ে কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল 1581 খ্ৰীষ্টাব্দত কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল মংগোলীয় গোষ্ঠীৰ কছাৰীসকলৰ শেষ ৰজা কোন আছিল গোবিন্দ চন্দ্ৰ কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল ডিমাপুৰত বাল্মীকি ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল মাধৱ কন্দলীয়ে আৰু প্ৰথম ৰিজনেল ভাষাত প্ৰথম অসমীয়া ভাষালৈয়ে অনুবাদ হৈছিল ৰামায়ণখন গুৰুত্বপূৰ্ণ তাৰ পিছতহে অন্যান্য ভাষাত তামিল আৰু বাংলা ভাষাত পিছতহে হৈছিল কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল 1523 এইটো ইমান ইম্পৰ্টেণ্ট নহয় আহোমসকল অসমলৈ অহাৰ আগতে ক'ত বসবাস কৰিছিল মাউলুং ৰাজ্যত ইমান ইম্পৰ্টেণ্ট নহয় কোনজন আহোম ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা বাহন দিছিল চুহুংমুঙে শংকৰদেৱক কোনজন ৰজাই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল নৰনাৰায়ণে বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা কোন কৃষ্ণ বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলংখনৰ নাম কি শৰাইঘাট এয়া শৰাইঘাট নহয় এইটো কলীয়া ভোমোৰা হ'ব লাগিছিলে শুদ্ধ উত্তৰ কলীয়া ভোমোৰা নেক্সট অসমত মানৰ প্ৰথম আক্ৰমণ ইম্পৰ্টেণ্ট 1817 চনত বুদ্ধদেৱে প্ৰথম ক'ত ধৰ্মবাণী প্ৰচাৰ কৰিছিল সাৰনাথত চ' এইখিনিতে আপোনালোকে যদি কোনো প্ৰশ্নৰ মিষ্টেক দেখা পায় কাইণ্ডলি কমেণ্ট বক্সত জনাব বেয়া কমেণ্ট কৰি একো লাভ যিহেতু নহ'ব কাইণ্ডলি জনাই দিব যাতে আমি তাৰ শুদ্ধ আমাৰ লগতে অন্য ভিউৱাৰ্ছসকলেও শুদ্ধ এটা উত্তৰ তাৰ পায় ক'ৰবাত ভুল থাকি যাব পাৰে নেক্সট কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল পুষ্য বৰ্মন হৰ্ষচৰিতৰ লেখক বাণভট্ট অসমৰ আটাইতকৈ ওখ দৌল কোনটো শিৱদৌল মানে প্ৰথমবাৰ অসমত আক্ৰমণ কৰা অসমৰ ৰজা কোন আছিল চন্দ্ৰকান্ত সিংহ এইটো ৰাজতৰংগিনী হ'ব লাগিছিলে ৰাজতৰংগিনী লেখক কোন কলহন ইম্পৰ্টেণ্ট সহজ
এইটো মনত ৰাখিব অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল প্ৰথম হৈছিল 1926 চনত স্বাধীনতা আন্দোলনত প্ৰাণাহুতিৰে প্ৰথমজন মহিলা আছিল মংগী অশ্বক্লান্ত আৰু দীৰ্ঘেশ্বৰী দৌল কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল স্বৰ্গদেউ শিৱসিংহৰ দিনত শিৱসাগৰৰ শিৱদৌল কোনজন ৰজাই নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহই অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ইম্পৰ্টেণ্ট 1985 চনৰ 15 আগষ্টত চিলাৰায় উপাধি কোনজন আহোম চিলাৰজা এই প্ৰশ্নটো অকণমান গণ্ডগোল আছে দেই কিমান চনত গড়গাঁৱত আহোমৰ ৰাজধানী স্থাপন কৰা হৈছিল তো গড়গাঁৱত ৰাজধানী স্থাপন হৈছিল 1539 চনত কিমান চনত সেন বংশ প্ৰতিষ্ঠা হৈছিল 1940 চনত সো এইখিনিতে আমি থুলমূলকৈ প্ৰশ্নসমূহ সামৰিছোঁ পৰৱৰ্তী এটা ভিডিঅ'ত আমি বিস্তৃত আলোচনা কৰিম প্ৰতিটো প্ৰশ্ন প্ৰতিটো এক্সপ্লেনেশ্যন উইথ মেপ আমি এই ভিডিঅ'ত আলোচনা কৰিম এই চেনেলত সেই ভিডিঅ'সমূহ আপোনালোকে পাব ওকে সো আজি ভিডিঅ'টি আমি এইখিনিতে সামৰিছোঁ ধন্যবাদ